हेलो गाइस की खबर সকলোকে वेलकम কৰিছো মোৰ নতুন চেনেলত সকলোৱে মোক সাবস্ক্ৰাইব কৰি দিব প্লিজ আজি কি কৰিছো হে আপোনালোকক শেয়াৰ কৰিছো নেপেলাবা মাইনা কি কৰিছা তুমি এইখিনি সব ঘুমাব লাগিব কাপোৰ ভিডিও এসা আকো পেলাইছে এইখিনি এতিয়া 1 ইয়াৰ কভাৰটো খালি কৰা হ'ল এইখিনি 1 ইয়াৰ কভাৰ খালি কৰা হৈছে গুটেই যিমান ঠাণ্ডাৰ কাপোৰ আছে গুটেইখিনি সব এইখিনি বেলেগ ঠাইত থোৱা হ'ব কাৰণ কাভাৰটো একদম ফুল হৈ গৈছে বিচাৰি পোৱা নাযায় কাপোৰ এই ঠাণ্ডাৰ কাপোৰখিনি গুটেইখিনি মই এতিয়া বেলেগ জায়গাত শিফট কৰিম আপোনালোকে চাই থাকিব কি কৰো আৰু মই আৰু মোৰ হেল্পিং হ্যানে মিলি পেলাই আজি যিমান লৰা ছোৱালী কিটাৰ ঠাণ্ডাৰ কাপোৰ আছে এইখিনি বহুত আধাখিনি মানুহক দি দিয়া হৈছে আৰু বাকিখিনি মই ধুনিয়াকে বেলেগ বক্স পালেং এটা ধুনিয়াকে মই এইখিনি এটা পেকেটত ভৰাই পেলাই ঘুমাই দিয়া হৈছে কাৰণ বছৰ পিছতহে আকৌ ব্যৱহাৰ কৰা হ'ব যি সৰু হৈছে এইখিনি মই বেলেগ কাৰোবা মানুহক যিখিনি জৰুৰত মানুহৰ সেইখিনি মানুহক দি দিছো পিছে আজি দিনটো কি কৰিছো হে আপোনালোকৰ দেখুৱাই আছো যদি ভাল লাগে মোৰ ভিডিওটো আপোনালোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু দিনটোত এআই মই কি কৰো আপোনালোকৰ ওচৰত দেখুৱাও আৰু পিছে গুটেইখিনি ঠাণ্ডাৰ কাপোৰ এইখিনি খুমুৱা হ'ল আজি বহুত ভাল লাগিছে ঘৰখিনি মানে এনেকৈ সিজিল হৈ থাকিলে ভাল লাগে যেটো মোৰ ছোৱালীৰ কাভাৰটো পুৰা একদম গেজেৰিং হৈ আছিল সেইখিনিয়ে মই ঠিক কৰিলো আৰু এপিনে দেখিছে নে মোৰ বেডৰ ড্ৰাছটো তাতে গুটেই মোজা আছিল মোজাখিনি একদম পুৰা চিটিৰ সান হৈ আছিল এইখিনি আজি ঠিক কৰিলো ভাল লাগিছে মনটো আজি ঢেৰ কাম কৰিলো এটো হৈছে মোৰ 1 ইয়াৰ কাপোৰ ফাৰ্স্ট যেতিয়া তাই জন্ম হৈছিল তাৰ পাপাই তাই কিনি দিছিল এটো ফাৰ্স্ট তেতিয়া আৰু এটো সৰু হৈ গৈছে মই এটো তাইৰ চিন হিচাপে মই থৈ দিছো এটো বাপেকে দিছিলে পিছত আৰু এনেকুৱা বহুত কাপোৰ আছে এইখিনি মই ধুনিয়াকে বক্স পালেঙৰ ভিতৰত ধুনিয়াকে থৈ দিছো দেখিছে ধুনিয়াকে থৈ দিছো এইখিনি আৰু নেক্সট ইয়াৰ লাগিব যিখিনি সৰু হল এইখিনি মই মানুহক দি দিলো আৰু এইখিনি ধুনিয়াকে বেডৰ ভিতৰত বক্সৰ ভিতৰত সোমাই মই লগাই দিলো তাৰ পিছত আৰু এইখিনি জিয়াদৰ কাপোৰ আছিল এইখিনি মই দুখিয়া মানুহ কোনবা আহিলে মই দি দিম পিছত আৰু কিচেনত আহি গলো যেটো এতিয়া ৰমজান মাহ চলি আছে এতিয়া মিস্ত্ৰী আছে ব্ৰুজা সকলোৱে আছে মিস্ত্ৰীকটো ভাত দিবই লাগিব এইখিনি ইফতাৰৰ কাৰণে ৰেডি কৰা হৈছে পিছত মই কুফতাখিনি মই বনাই থৈছো কুফতাখিনি বনাই পেলাই ফ্ৰিজত মই সংৰক্ষণ কৰি পেলাই থৈ দিও যেটো মই 3 বাৰ মান ৰোজাত কুফতাই বনালো আপোনালোকে মোৰ প্ৰতিটো ভিডিওত পায় আৰু এইখিনি ইফতাৰৰ কাৰণে মই পাৰাঠাখিনি হেকি লৈ আছো পাৰাঠাখিনি ৰেডি হৈ গল তাৰ পিছত আৰু কিচেনত যাম কিচেনত গৈ আৰু কি ৰেডি হৈছে আপোনালোকক দেখুৱাই আছো গাইস এপিনে পকৰি হৈ গল বেগেনা চপ হৈ গল এপিনে তৰমুজ কাটি থোৱা আছে আৰু এপিনে বুটখিনিও হৈ গল এতিয়া আৰু ইফতাৰিখিনি ৰেডি কৰা হ'ব বাৰা পৰঠাখিনিও হৈ গৈছে পৰঠা ৰেডি এতিয়া আৰু ইফতাৰি বাৰা হ'ব টাইম হৈ গৈছে ইফতাৰৰ আজানৰ সময় হৈ গৈছে ইফতাৰখিনি ৰেডি হৈ গল আৰু আজি পোলাও বনোৱা নাই আজি সবে এনেকৈ খাব আৰু ফাইনেল লুকটো মই আপোনালোকক দেখুৱাই দিছো কেনেকুৱা মই গুটেইখিনি আতৰাই পেলাই এইখিনি ঠিক কৰি থলো পিছে আপোনালোকৰ যদি মোৰ ভিডিওটো ভাল লাগে আপোনালোকে লাইক কমেন্ট শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি পেলাই মোৰ লগত থাকিব থ্যাংক ইউ বাই বাই থ্যাঙ্কস ফৰ ওয়াচিং মাই ভিডিও